প্ৰব্লেমটো হৈছে মানে আজি জানুৱাৰী মাহৰ পৰা ইয়াত গেছ লিক হৈ আছে। তো আমি কিমানবাৰ মই ফোনৰ যোগেদিও কমপ্লেইন কৰিলোঁ। কমপ্লেইন কৰাত একো কিন্তু সমাধান নাই হোৱা। তাৰপিছত মই যোৱা মাহত আপোনাৰ তেওঁলোকৰ অফিচতো গৈ কমপ্লেইন কৰিলোঁ। তাত মই ক'লোঁ যদি কিবা এটা ঘটনা হৈ যায় তেতিয়াহ'লে আপোনালোকেতো মোৰ পৰা বিচাৰিব যে কমপ্লেইন লেটাৰ ক'ত, কমপ্লেইন নাম্বাৰ ক'ত। তেতিয়া মই সঠিক সেই জেগাত থিয় হৈ মানে তেওঁলোকক কমপ্লেইন কৰি কমপ্লেইন নাম্বাৰো ল'লোঁ, কিন্তু আমাৰ কামটো হোৱা নাই। গেছ লিক হৈ আছে আৰু পানী হৈ গ'লে এফালৰ পৰা মানুহবোৰে যাবলৈ ভয় কৰে আৰু সকলো মানুহ সুধি কেনে ৰখি সোধে যে তহঁতি কমপ্লেইন কৰিছ নাই। কমপ্লেইন আমিতো জানুৱাৰী মাহৰ পৰাই কমপ্লেইন কৰি আছোঁ, কিন্তু কামটো আমাৰ হোৱা নাই। দোকান আছে, ইয়াত মছজিদ আছে, স্কুলৰ ল'ৰা ছোৱালী অহা যোৱা হয়, আৰু ইয়াত এনেই তিনিআলি হয়, ইয়াত ল'ৰা ছোৱালী গোট খায়ে যাব। আমাৰ কামটো মানে জল্দি অতি সোনকালে হৈ যাব লাগে, নহ'লে ইয়াত কেতিয়াবা দুৰ্ঘটনা কাৰো লগত ঘটিব পাৰে। গেছ কোম্পানীৰ ফালে অনুৰোধ কি যিমান জলদি কামটো ভাল কৰি দিয়ে, যেনেকৈ ঘটনাটো ঘটিব নালাগে। আজিকালি ল'ৰা ছোৱালী য'ত ত'ত যদি চিগাৰেট খাই পেলাই দিয়ে, ভৱিষ্যত যদি কিবা ঘটনা হৈ যায় তো সেইটোতো বেয়া কাম হ'ব। এইটো লিকটো বহুত দিনৰ পৰা হৈ আছে। খবৰ দিলে কেতিয়াবা আহে, অলপ কাম কৰে আকৌ গুচি যায়, কমপ্লেইনটো নামাৰে, কোনো গুৰুত্ব নাই। এনেকৈ আহে যে খুব কমপ্লেইন কৰোঁ আমি, তেতিয়া আহে আকৌ গুচি যায়, কমপ্লেইনটো মাৰাই নাই ভালকৈ। চাওক আজি এতিয়াও গেছ লিক হৈ আছে। বৰ্তমান পৰিস্থিতি আপোনালোকে চাব পাৰে।